हेलो फ्रेंड्स, आज मैं बनाम ए बिलाहीर टेঙা मिठा सस। या मैं बिलाही लैसो लोकेल। प्रथमते मैं बिलाहीखिनि टुकुरा करि काटि लम। এনেকুৱাকৈ বিলাহীখিনি মই এনেকুৱাকৈ কাটি লৈছোঁ। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি পিচি ল'ম মিহিন কৰি। বিলাহীখিনি পিছাৰ পিছত এনেকুৱা হৈছে, ধুনীয়া পিউৰি হৈছে। আমি বিলাহীৰ পেষ্টখিনি চাকি ল'ম। এনেকুৱা ধৰণৰ চাকনি এখন ল'ব, নহ'লে আপোনালোকে কাপোৰৰ ল'ব পাৰিব। কাপোৰতকৈ এইখন বেছি ভাল। এয়া মই গোটেইখিনি ঢালি দিলোঁ। এতিয়া এইখনেৰে লৰাই থাকিব। যিবিলাক গোটা গুটি থাকে সেইবিলাক ইয়াতে ৰৈ যাব। ইয়াত ধৰিব পাৰিছেনে? এইবিলাক গুটিবিলাকো ৰৈ গৈছে। গুটিবিলাক কৰা ভাল নহয়। চব এতিয়া গুটি গুটি যিমান আছে চব ইয়াতে চাকনিত ৰৈ যাব। দেখিছেনে? গোটেইখিনি বিলাহীৰ বাকলি গুটি চব ৰৈ গৈছে। কি ধুনীয়া হৈছে এইখিনি, দেখিছেনে? এতিয়া ইয়াতে কোনো হেৰি নাই, একো নাই, ধুনীয়া মিহিন হৈছে। ননষ্টিকৰ কেৰাহী এখন লৈছোঁ মই। ইয়াতে এইখিনি মই পিউৰিখিনি ঢালি দিছোঁ। কম গেছ দি লৰাই থাকিব। এইটো টেঙা যিহেতু মিঠা হ'বৰ কাৰণে অলপ মই ইয়াত চেনি দিছোঁ আধা বাটি। আধা চামুচৰো কম মই জালুকৰ গুড়ি দিছোঁ ইয়াতে। জালুকৰ গুড়িটো দিলে ধুনীয়া গোন্ধ ওলায়। কিছুমান বাচ্চাই জ্বলা কম খায়, সেইকাৰণে মই কম হিচাপে দিছোঁ। এনেকৈ লৰাই থাকিব, নহ'লে তলত বহি যাব। মই নিমখ দিছোঁ। নিমখ নিদিলেতো সোৱাদেই নহয়। টেঙা মিঠা এটা সোৱাদ লাগেই। ইয়াত ধৰিব পাৰিছেনে? কি ধুনীয়া কালাৰ। ইয়াৰ ঘৰুৱা বিলাহীৰ এই এটা ভাল যে পিয়ৰ হয় বস্তুটো। আৰু বজাৰৰ আমাৰ কি হয়, বজাৰৰ কেঁচবিলাক পচা বিলাহীও দিব পাৰে, গেৰাণ্টি নাই। টমেটো চচটো খুব ল'ৰা ছোৱালী বেছি ভাল পায়। গতিকে ঘৰত এনেকুৱা ধৰণে বনাই দিয়ক। ফ্ৰেছ বস্তু, পিয়ৰ বস্তু খাব পাব। কিন্তু গাঢ়া নোহোৱালৈকে এনেকৈ চলাই থাকিব। অলপ মই জলকীয়াৰ গুড়ি দিছোঁ। জ্বলা জ্বলা হয়। এনে জালুকৰ গুড়িটো জ্বলা আছে, বহুত বেছি দিলে বহুত জ্বলা হৈ যাব আৰু ল'ৰা ছোৱালী খাব নোৱাৰিব। এনেকুৱা ধৰণৰ পদ্ধতিত বনালে আপোনালোকৰ অলপ ইজি হয়, সহজ হয়। নহ'লে কুকাৰত দিব লাগিল, সিজাব লাগিল, তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিব লাগিল, তাৰপিছতহে বহাব। গতিকে লম্বা প্ৰচেছ কৰা নাই মই। এনেকুৱা ধৰণে মিক্সিত ডাইৰেক্ট মাৰি লৈ মই এয়া পেষ্ট বনাই লৈছোঁ। বহুত আগ্ৰহেৰে বনাওঁ। গতিকে আপোনালোকে যদি এটা লাইক কৰে তেতিয়াহ'লে মই বহুত এনাৰ্জি পাওঁ আৰু এটা ৰেচিপি বনাবলৈ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে? এক বাটি পিউৰিৰ পৰা কিমানখিনি হৈছে আৰু কালাৰ দেখিছেনে? কি ধুনীয়া কালাৰ হৈছে। বজাৰৰ কিনা চচতকৈও ধুনীয়া কালাৰ হৈছে। এয়া দেখিছেনে? আমাৰ টমেটো চচ হৈ গৈছে। আমি এতিয়া চেক কৰি চাম এখন প্লেটত। ফ্ৰেণ্ডছ, এতিয়া আমাৰ এয়া টমেটো চচ হৈ গৈছে। আমি এখন প্লেটত চেক কৰি চাম। এয়া দেখিছেনে? এনেকুৱাকৈ দিব, এনেকুৱাকৈ হালাই দিব। যদি পৰি আহে তেতিয়াহ'লে হোৱা নাই। এই দেখিছেনে? অহা নাই, বৈ অহা নাই, মানে হৈ গ'ল। অলপ মই ক'লা নিমখ দিছোঁ। এই ক'লা নিমখৰ গোন্ধটো খুব ধুনীয়া গোন্ধ, হজমোলা টাইপ গোন্ধ ওলাইতো খুব ভাল লাগে।
মই 2 চামুচ ভিনেগাৰ দিলোঁ যাতে চচখিনি বেয়া নহয়, কেইদিনমান ভালে থাকে। ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত আমি কাঁচৰ বটলত ভৰাই থওঁ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে আমাৰ টমেটো কেটচাপ ৰেডি হ'ল। এয়া আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বা সমোচাৰ লগতো খাব পাৰে। মই এটা কথাই কৈছোঁ, ছাবস্ক্ৰাইব।